গোলাঘাটৰ মেৰাপানী নেঘেৰী বিলত উচ্ছেদৰ বাবে সাজু প্ৰশাসন। শুকুৰবাৰে 205 ঘৰ বেদখলকাৰীৰ বিৰুদ্ধে চলিব প্ৰশাসনৰ বুলডোজাৰ। মাজত মাথো কেইটামান মুহূৰ্ত বাকী মেৰাপানী নেঘেৰী বিলৰ 205টা পৰিয়ালত চলিব প্ৰশাসনৰ বুলডোজাৰ। উচ্ছেদৰ আগেয়ে ঘৰ দুৱাৰ বয়বস্তু সামৰি ত্যাগ কৰিছে সেই স্থান। কাইলৈ পুৱাতেই চলিব উচ্ছেদ কাৰ্যসূচী, যাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ প্ৰশাসনৰ লোক, বন বিভাগ, আৰক্ষী প্ৰশাসনৰ বিষয়ববীয়া সেই স্থানত উপস্থিত হৈছে, যাতে সেই স্থানত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে। মন কৰিবলগীয়া কথাটো হ'ল যে উচ্ছেদৰ পূৰ্বে নগা প্ৰশাসনৰ লোক, নগা আৰক্ষী সেই স্থানত টহল দিয়াৰ পৰিলক্ষিত হৈছে। মেৰাপানীৰ পৰা মহেন্দ্ৰ দাসৰ ৰিপৰ্টাৰ লাইভ অসম। কালিলৈ নেঘেৰী বিলত যি উচ্ছেদ অভিযান চলিব, এতিয়া সম্পূৰ্ণ প্ৰশাসন সাজু হৈ উঠিছে। এই সম্পৰ্কত আপোনাৰ মন্তব্য কি? ইতিমধ্যে গোলাঘাট জিলা বন বিভাগ, গোলাঘাট জিলা প্ৰশাসন কাইলৈ উচ্ছেদৰ কাৰণে সম্পূৰ্ণভাৱে সাজু হৈ উঠিছে। কাইলৈ 205 ঘৰ যি জাননী প্ৰেৰণ দিছিলে প্ৰশাসনৰ তৰফৰ পৰা, তাৰে 59 ঘৰে উচ্চ ন্যায়ালয়ত আবেদন কৰিছিলে। তেওঁলোকে আবেদনটো উচ্ছেদটো বন্ধ কৰিবৰ কাৰণে কৰিছিলে। তাৰ পৰা প্ৰশাসনে সেইটো সম্পূৰ্ণৰূপে খাৰিজ কৰি তেওঁলোকক এটা সময় দিলে আৰু 14 আগষ্টলৈকে তেওঁলোকক সময়সীমা দিছে। কিন্তু আজি আমি নেঘেৰী বিল পৰিদৰ্শন কৰি ৰাতিপুৱা সময়ত যিটো কথা দেখিলোঁ, যিটো পৰিস্থিতিৰ পৰিৱেশ দেখিলোঁ, যে যি 59 ঘৰ মানুহক 14 আগষ্টলৈকে সময়সীমা দিছে প্ৰশাসনে, সেই 59 ঘৰ চাগে কাইলৈ নাথাকিব। নিজেই তেওঁলোকে ইতিমধ্যে নিজে ভাঙি পেলাইছে ঘৰবিলাক। সেইকাৰণে আমাৰ ধাৰণা হয় যে কাইলৈ সম্পূৰ্ণভাৱে নেঘেৰী বিলত উচ্ছেদ সম্পূৰ্ণ হ'ব। আমি পুৱাতে আজি দেখিলোঁ যে তাত নাগালেণ্ডৰ পুলিচ প্ৰশাসনে টহল দিয়া দেখা পোৱা গৈছে। আচলতে প্ৰকৃততে তাত কি স্থিতি, স্থিতি কি আছিল? নাগালেণ্ডৰ আৰক্ষীয়ে তাত টহল দিছে, আমিও দেখিছোঁ। কিন্তু আমি তেখেতসকলৰ লগত কথা পাতি এটা কথা গম পালোঁ, যিহেতু কাইলৈ উচ্ছেদটো চলিব আৰু উচ্ছেদ চলাৰ পাছত কেনেবাকৈ এই সন্দেহযুক্ত নাগৰিকসকলে পাহাৰৰ ফালে উঠি যাব নেকি, সেইটো শংকা প্ৰকাশ কৰি তেওঁলোকে তাত টহল দিয়াৰ ব্যৱস্থা কৰিছে। কিছু নগাৰ লোকে মন্তব্য প্ৰকাশ কৰিছে যে সেই নেঘেৰী বিলখন নাগালেণ্ডৰ। এই সম্পৰ্কত আপুনি কি ক'ব? আমি বৰ্তমান বিবদমান এলেকাত বাস কৰি আছোঁ আৰু তেওঁলোকৰ বুলি কৈছে, আমি আমাৰ ফালৰ বুলি কৈছোঁ। কিন্তু আমি যি দেখা পাইছোঁ, অসম মানচিত্ৰৰ ভিতৰত নেঘেৰী বিলখন সোমাই আছে। সেইকাৰণে কোনো কাৰণত নেঘেৰী বিলখন নগালোকৰ নাছিলে, নাই আৰু ভৱিষ্যতে নাথাকিব। সেইটো সম্পূৰ্ণৰূপে আমি অসম চৰকাৰক উচ্ছেদ হোৱাৰ পাছতে তাত বিভিন্ন প্ৰকল্প তাত স্থাপন কৰি স্থানীয় যুৱক যুৱতীসকলে যাতে উপকৃত হ'ব পাৰে, নিবনুৱা যুৱক যুৱতীসকলে তাৰ ব্যৱস্থা কৰিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ।